নমস্কাৰ, মই বিপ্ৰদীপ তালুকদাৰ। স্বাগতম সকলোকে লিটেড ক্লাবৰ মঞ্চলৈ। আজি 12 মে আৰু 12 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপুনি যদি ADRE, APSC নাইবা আন কোনো অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, দেন দিছ কাৰেণ্ট এফেয়াৰ্ছ উইল বি ভেৰি হেল্পফুল ফৰ ইউ। যিকোনো এক্সামৰ এপিয়াৰ হ'বৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছটো এটা বহুত ইম্পৰ্টেণ্ট এটা ৰোল প্লে কৰে। চ' ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব। ইয়াৰ বাহিৰে আপুনি যদি ৰিজনিং বা মেথছৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। আমাৰ ইয়াতে ৰিজনিং আৰু মেথছৰো নিয়মীয়াকৈ ক্লাছ আপডেট হৈ থাকে। গতিকে অলপ নকৰাকৈ আৰম্ভণি কৰিলোঁ আজি ক্লাছটো। কি টপিক আছে, গোটেইকেইটা টপিক প্লাছ ইয়াৰ ওপৰত বেছ কৰি MCQ আমি ইয়াতে কাভাৰেজ দিছোঁ। চ' স্কিপ নকৰিব ভিডিঅ'টো, গোটেই ভিডিঅ'টো চাব। আৰম্ভণি কৰিলোঁ আজি প্ৰথমটো টপিক কি আছে, PM মিত্ৰ পাৰ্ক। PM মিত্ৰ পাৰ্ক ক'ত উদ্ঘাটন কৰিলে? ৱাৰেংগল, তেলেংগানাত নতুনকৈ উদ্বোধন কৰিলে। সংবাদ মাধ্যমত কি আহিলে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ ৱাৰেংগলত PM মিত্ৰ পাৰ্কৰ উদ্বোধন কৰিলে। এই প্ৰকল্পক ভাৰতৰ টেক্সটাইল মেনুফেকচাৰিং ছেক্টৰৰ বাবে গেম চেঞ্জাৰ বুলি কোৱা হয়। প্ৰথম যিটো আমাৰ জানিবলগীয়া বিষয় হ'ল, এয়া হ'ল PM মিত্ৰ পাৰ্ক। এই স্কিমটো কিহৰ লগত জড়িত? এই স্কিমটো হ'ব আপোনাৰ টেক্সটাইল মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিক বুম কৰিবৰ কাৰণে, তাতে ওমেনক বেছি আগবঢ়াই ওমেন এম্পাৱাৰমেণ্টটো এনহেঞ্চ কৰিবৰ কাৰণে এইবোৰ হ'ল PM মিত্ৰ পাৰ্কৰ মূল লক্ষ্য। PM মিত্ৰ মানে কি? PM প্ৰাইম মিনিষ্টাৰ মেগা ইণ্টিগ্ৰেল টেক্স এপাৰেল। চ' দিছ ইজ দ্য ফুল ফৰ্ম অফ PM মিত্ৰ, আৰু ই হ'ল কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ টেক্সটাইল। এই গোটেই স্কিমটো অকল টেক্সটাইল ইণ্ডাষ্ট্ৰিক বুম কৰিবৰ কাৰণেহে। চ' এইটো কেতিয়া ঘোষণা কৰা হৈছিল? 2021-22 ঘোষণা কৰা হৈছিল ইউনিয়ন বাজেটত, আৰু এইটো মিনিষ্ট্ৰী অফ টেক্সটাইলৰ দ্বাৰা পৰিচালিত। ইয়াৰ উদ্দেশ্যটো কি আছিল? ইণ্টিগ্ৰেটেড টেক্সটাইলছ ইক'চিষ্টেম এটা গঠন কৰা ভাৰতবৰ্ষৰ ভিতৰত। ৰ মেটেৰিয়েলৰ পৰা আৰম্ভ কৰি ইয়াক এক্সপৰ্টলৈকে গোটেইখিনি যাতে ভাৰতবৰ্ষত হয়, আৰু ইয়াক এটা চেইন চিষ্টেম এটা গঢ়ি তুলি, এটা ইক'চিষ্টেম গঢ়ি তুলি ভাৰতবৰ্ষৰ পৰা এক্সপৰ্ট কৰালৈকে ইয়াৰ এটা মূল উদ্দেশ্যটো আছিল। লগতে যিমান আমি মেনুফেকচাৰিং প্লান্ট ইয়াতে বহাব পাৰিম, ইমান আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। আৰু ইয়াৰ এটা প্ৰাইম মটিভ মই ক'লো ইতিমধ্যে আপোনালোকক, যে মহিলাক আগবঢ়াই লৈ আহা, ওমেন এম্পাৱাৰমেণ্টক এটা গতি দিবৰ কাৰণে PM মিত্ৰ পাৰ্কৰ এটা মূল উদ্দেশ্য আছিল। এইটো MSME ছেক্টৰৰ কাৰণে মূলত। ইয়াৰ আন এটা এক্সপৰ্ট বৃদ্ধি মই ইতিমধ্যে ক'লো। ইণ্ডিয়াক গ্ল'বেল টেক্সটাইল এক্সপৰ্টৰ হাব বুলি গঢ়ি তুলিবৰ কাৰণে ইয়াৰ এটা উদ্দেশ্য। আৰু ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ যোগান ধৰিবৰ কাৰণে FDI বৃদ্ধি। FDI মানে ভাৰতবৰ্ষৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীত যাতে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহিব পাৰে, ইয়াকো ফ'কাছ কৰে কোনে? PM মিত্ৰ স্কিমৰ জৰিয়তে মিনিষ্ট্ৰী অফ টেক্সটাইল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াৰ এটা 5F ভিজন, ভেৰি ইম্পৰ্টেণ্ট। 5F কি? ফাৰ্ম, ডেট মিনছ এগ্ৰিকালচাৰ প্ৰডাকশ্যন ৰিলেটেড টু ইয়ৰ টেক্সটাইল ইণ্ডাষ্ট্ৰী। ফাৰ্মৰ পৰা ফাইবাৰলৈ কনভাৰ্চন, দেন ইয়াক ফেক্টৰীলৈ লৈ অহা, ইয়াক ফেশ্বনলৈ কনভাৰ্ট কৰা, দেন ইয়াক ফৰেনলৈ এক্সপৰ্ট কৰা। These are the 5F's vision of PM মিত্ৰ স্কিম। ফাৰ্ম মানে কি হ'লে? কটন বা জুটৰ উৎপাদন কৰা, মই ইতিমধ্যে ক'লো। ফাইবাৰ মানে ইয়াৰ্ন প্ৰডাকশ্যন কৰা, ফেক্টৰী মানে টেক্সটাইলক মেনুফেকচাৰিং কৰাই লোৱা, আৰু ফেশ্বন মানে ইয়াক কাপোৰৰ ৰূপদান কৰা, গাৰ্মেণ্টছক কৰা, আৰু লাষ্ট ষ্টেপটো হ'ল ইয়াক ফৰেনলৈ এক্সপৰ্ট কৰা। These are the 5F vision of PM মিত্ৰ স্কিম। চ' ইয়াৰ লগত ৰিলেটেড এটা ভাৰতবৰ্ষৰ পাৰ্কটো আমি ৱাৰেংগলত উদ্বোধন কৰিলে আজি। ইয়াৰ বাহিৰেও আজি আমি চাই ল'ম ভাৰতবৰ্ষৰ আন ঠাইত থকা PM মিত্ৰ পাৰ্ক টেক্সটাইল হাব কি আছে। তেলেংগানাৰ ৱাৰেংগলত আজিও উদ্বোধন কৰিলে। তামিলনাডুৰ বিৰুধুনগৰ, গুজৰাটৰ নৱছাৰী, কৰ্ণাটকৰ কালাবুৰাগি, মধ্যপ্ৰদেশৰ ধাৰ, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, মহাৰাষ্ট্ৰৰ আম্ৰাৱতী, এইকেইটা ঠাইত টেক্সটাইল মেনুফেকচাৰিং প্লান্ট বেছিকৈ বহোৱা, আৰু ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিঙত বুম কৰা, এয়া হ'ল PM মিত্ৰ স্কিমৰ মূল লক্ষ্য। ইয়াৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে, যেনেবা প্লাগ এণ্ড প্লে ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰেডি ফেক্টৰী শ্বেড, কমন ইউটিলিটিজ, লজিষ্টিক ফেচিলিটিজ প্ৰভাইড কৰা, কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট, এই গোটেইবোৰ আপোনালোকে চাই ল'ব একবাৰ। ইয়াৰ লগত ৰিলেটেড যদি আপোনালোকে নোটছটো বিচাৰে, আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব, তাত আমি ইয়াৰ নোটছটো প্ৰভাইড কৰি দিম।
ইয়াত ভাৰতৰ অৰ্থনীতিত ইয়াৰ কি গুৰুত্ব আপোনালোকক মই ইতিমধ্যে কৈলো ইট উইল হেল্প ইন এমপ্লয়মেণ্ট বুষ্ট টেক্সটাইল সেক্টৰৰ লেবাৰ ইন্টেনসিভ সেক্টৰ হয় তাতে লেবাৰৰ বহুত বেছি প্ৰয়োজন হয় গতিকে ই আমাৰ এমপ্লয়মেণ্টত সহায় কৰিব যিয়ে নেকি আমাৰ অৰ্থনীতি আগবঢ়াই লৈ যাবলৈ সহায়ক হ'ব ওমেন এম্পাৱাৰমেণ্টৰ কথা মই ইতিমধ্যে ক'লো টেক্সটাইল এক্সপৰ্ট প্ৰমোশ্যন কৰা মানে ইণ্ডিয়ান বিজনেছ এক্সপৰ্ট ইণ্ডাষ্ট্ৰীৰ লগত জড়িত থকা মানুহৰ বিজনেছ বাঢ়িব বিজনেছ বাঢ়া মানে তাতে আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন হোৱা গতিকে এই গোটেইবোৰ হ'ল ভাৰতবৰ্ষত চলি থকা PM মিত্ৰ স্কিমৰ জৰিয়তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভিজন ইয়াৰ এটা চেলেঞ্জেছ আছে চেলেঞ্জেছ কেনেকুৱা আমাৰ এছিয়া আন দুটা কাণ্ট্ৰি আছে য'ত নেকি টেক্সটাইল ইণ্ডাষ্ট্ৰী এটা বুমত আছে যেনেবা বাংলাদেশ আৰু ভিয়েটনাম চ' এই দুটা লগত এটা আমাৰ হাই কম্পিটিশ্যন আছে এনভাইৰমেণ্টেল পলিউশ্যন কনচাৰ্ণ আছে কাৰণ ফেক্টৰী লাগিলে এনভাইৰমেণ্টেল লগত ৰিলেটেড প্ৰব্লেম এটা ইছ্যু ক্ৰিয়েট হয় আপোনালোকে জানে স্কিল্ড মেন পাৱাৰৰ আমাৰ ইয়াতে শ্বৰ্টেজ আছে ভাৰতবৰ্ষৰ স্কিল্ড এমপ্লয়ী এটা শ্বৰ্টেজ প্ৰথমৰ পৰাই আছে ভাৰত চৰকাৰো ইয়াৰ কাৰণে বহুতবাৰে কৈছে যে স্কিল্ড লেবাৰ আমাৰ ইণ্ডিয়া প্ৰডিউচ কৰিব পৰা নাই এতিয়ালৈকে ইনাফ কোৱান্টিটি আমাৰ মেন পাৱাৰ আছে বাট স্কিল্ড মেন পাৱাৰ গঢ়ি তুলিবলৈ আমি এতিয়াও অক্ষম হৈ আছো ই গ্লোবেল ডিমাণ্ডক ফ্লাকচুৱেশ্যন কৰি থাকে গতিকে এইবোৰ হ'ল মূলতঃ চেলেঞ্জেছ চ' PM মিত্ৰ স্কিম কি ইয়াৰ 5A ভিজন কি ইয়াৰ ৰিলেটিভিটি কি আৰু ক'ত ইয়াৰ PM মিত্ৰ স্কিমৰ আণ্ডাৰ টেক্সটাইল পাৰ্ক গঢ়ি তোলা হৈছে এই গোটেইবোৰ বস্তু আমি ইয়াতে ডিছকাশ্যন কৰিলোঁ এতিয়া ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যন আমি চাম PM মিত্ৰ স্কিমৰ প্ৰধান উদ্দেশ্যটো কি ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং বৃদ্ধি কৰা ইণ্টিগ্ৰেটেড টেক্সটাইল ইকোচিষ্টেম গঠন কৰা ৰিনিউৱেবল এনাৰ্জি পাৰ্ক স্থাপন কৰা ডিফেন্স কৰিডৰ গঢ়ি তোলা আপোনালোকে জানিব আমি ইতিমধ্যে ডিছকাশ্যন কৰিলোঁ ইয়াৰ মূল উদ্দেশ্যটো কি আছিলে ইণ্টিগ্ৰেটেড টেক্সটাইল ইকোচিষ্টেম গঢ়ি তোলা গতিকে আমাৰ কাৰেক্ট এনচাৰটো আহিব অপশ্যন নম্বৰ বি চ' আগবাঢ়িলোঁ আমি পৰৱৰ্তী টপিকলৈ চিফ অফ ডিফেন্স ষ্টাফ CDS আকৌ নতুনকৈ সংবাদ মাধ্যমত আহিলে চিফ অফ ডিফেন্স ষ্টাফ CDSৰ নিয়োগৰ বিষয়টো পুনৰ সংবাদ মাধ্যমত আহিছে আৰু CDS কি আছিলে ভাৰতবৰ্ষৰ আৰ্মি নেভি এয়াৰফ'ৰ্চ তিনিওটাৰ পৰা মিলাই কিনে চিফ অফ ডিফেন্স তিনিওটা ছেক্টৰক মিলাই কিনে এজন চিফ CDS পদ কেতিয়া ষ্টাৰ্ট হৈছিল 2019 চনত ৰেকমেণ্ডেশ্যন কেতিয়া আছিল কাৰ্গিল ৰিভিউ কমিটি আৰু গ্ৰুপ অফ মিনিষ্টাৰৰ ৰেকমেণ্ডেশ্যন অনুসৰি CDS পদটো সৃষ্টি কৰা হৈছিল আপোনালোকে এটা কুৱেশ্যন মোক এনচাৰ কৰিব ভাৰতবৰ্ষৰ প্ৰথম CDS কোন আছিলে ইয়াক আপুনি এনচাৰ কৰিবলৈ চেষ্টা কৰিব কিছু বছৰ পূৰ্বতে তেখেতে আমাৰ বীৰগতি প্ৰাপ্ত হৈছিলে গতিকে এয়া আপোনাৰ কাৰণে মই এৰিলোঁ যদি ভিডিঅ'টো চাইছে কমেণ্ট ছেকশ্যনত নিশ্চয় এনচাৰ কৰিব CDSৰ উদ্দেশ্যটো কি জয়েণ্টনেছ বৃদ্ধি তিনিওটা বাহিনীৰ মাজত কোঅৰ্ডিনেশ্যনটো বঢ়াই তোলা ইণ্টিগ্ৰেটেড থিয়েটাৰ কমাণ্ড এটা তিনিওটা বাহিনীৰ মাজত এটা ইণ্টিগ্ৰেটেড কমাণ্ডিং ছিষ্টেম গঢ়ি তোলা ফিউচাৰ ৱাৰফেয়াৰৰ ষ্ট্ৰাকচাৰ এটা গঢ়ি তোলা ৰিচোৰ্চ অপ্টিমাইজেশ্যন ডুপ্লিকেট এক্সপেণ্ডিচাৰ কমোৱা মডাৰ্ণ ৱাৰফেয়াৰৰ প্ৰিপাৰেশ্যন কৰা এই গোটেইবোৰ আধুনিক যুদ্ধ পদ্ধতিৰ লগত জড়িত ভাৰতবৰ্ষৰ সৈন্য শক্তিক এটা আধুনিক ৰূপ দিবৰ কাৰণে CDSৰ পদটো সৃষ্টি কৰা হৈছিল CDSৰ ভূমিকাটো কি ডিফেন্স মিনিষ্ট্ৰীক মিলিটাৰী এডভাইচ দিয়া জইণ্ট প্লেনিং প্ৰকিউৰমেণ্ট কোঅৰ্ডিনেশ্যন ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছৰ আণ্ডাৰৰ হেড হয় মই ইতিমধ্যে ক'লোঁ ই ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছৰ হেড কোন হয় ভাৰতবৰ্ষৰ CDS হ'ব প্ৰকিউৰমেণ্ট কণ্ডিশ্যন জইণ্ট প্লেনিং তিনিটা ফ'ৰ্চক তিনিটা কোঅৰ্ডিনেট কৰি ৰখা ইয়াৰ এটা মূল উদ্দেশ্য ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছ কেতিয়া সৃষ্টি হৈছিল 2019 চনত মিনিষ্ট্ৰী অফ ডিফেন্সৰ অধীনত মিলিটাৰী এফেয়াৰক হেণ্ডলিং কৰা ট্ৰেইনিং কৰা ষ্টাফিং কৰা প্ৰকিউৰমেণ্ট কৰা এইবোৰ হ'ল ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছৰ মূল কাম CDS আৰু থিয়েটাৰ কমাণ্ড কি একেলগে তিনিটা ফ'ৰ্চ আৰ্মি নেভি আৰু এয়াৰফ'ৰ্চ তিনিওটাকে একেলগে কমাণ্ডিং ছিষ্টেম ইয়াকে আমি থিয়েটাৰ কমাণ্ড বুলি কওঁ আৰু এইটো কিয় প্ৰয়োজন ফাষ্টাৰ ৰেছপন্স ইউনিফাইড কমাণ্ড এণ্ড বেটাৰ অপাৰেশ্যন ইফিচিয়েঞ্চি তিনিটা ছেক্টৰৰ বেলেগ বেলেগ কমাণ্ডিং ছিষ্টেম আছে আপোনালোকে জানে কিন্তু তিনিওটাক আৰু গতি দিবলৈ ফাষ্টাৰ ৰেছপন্সিং ছিষ্টেমটোক আৰু ফাষ্ট কৰিবলৈ আমাৰ এটা ইণ্টিগ্ৰেটেড কমন কমাণ্ডিং পইণ্ট লাগে আৰু সেই কমন কমাণ্ডিং পইণ্টৰ কামটো কোনে কৰিব আমাৰ CDSে কৰিব CDS 2019 চনত প্ৰথমবাৰ হৈছিলে কোন হৈছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব প্ৰথম
আৰু আজিৰ তাৰিখত পুনৰ নতুনকৈ CDS কাক নিযুক্তি দিয়া হ'ব ইয়াক লৈ এটা চৰ্চা লাভ কৰিছে গতিকে ই আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত বিষয় চ' CDS ৰ লগত জড়িত সকলোবোৰ বস্তু আপোনালোকৰ জানিবলগীয়া বস্তু ইয়াৰ লগত জড়িত এটা কোৱেশ্চন আমি এটা চালো চিফ অফ ডিফেন্স ষ্টাফ সম্পৰ্কে তলৰ কণ্ঠ বক্তব্য সঠিক CDS ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছৰ হেড হয় CDS ডাইৰেক্টলি অপাৰেশ্যন কমাণ্ড এক্সাৰচাইজ কৰে ডাইৰেক্টলি কৰে CDS পোষ্ট কাৰ্গিল ৰিভিউ কমিটিৰ ৰিকমেণ্ডেশ্যনৰ ফল তো ইতিমধ্যে আমি ক'লো কোনটো কাৰেক্ট এনচাৰ হয় CDS ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছৰ হেড হয় দিছ ইজ কাৰেক্ট CDS ডাইৰেক্টলি অপাৰেশ্যন কমাণ্ড ডাইৰেক্টলি অপাৰেশ্যন নকৰে এইটো ৰং হ'ব আৰু CDS কাৰ্গিল ৰিভিউ কমিটিৰ কোঅৰ্ডিনেট ৰিকমেণ্ডেশ্যন সৃষ্টি হোৱা হয় এইটোও কাৰেক্ট হয় তো আমি ক'ব পাৰোঁ 1 and 3 মানে দ্যাট ইজ ইয়ৰ অপশ্যন নম্বৰ C ইজ ইয়ৰ কাৰেক্ট এনচাৰ আগবাঢ়িলোঁ আমি পৰৱৰ্তী টপিকলৈ ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স দিছ ইজ দ্য ইনিচিয়েটিভ অফ ইণ্ডিয়া ইণ্ডিয়াত 2026ত ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ ছামিট আয়োজন কৰিব আৰু এটা ইণ্টাৰনেশ্যনেল কনজাৰ্ভেশ্যন এলায়েন্স যি নেকি বিগ কেটৰ কাৰণে বিগ কেট মানে কি আমি আমাৰ বেংগল টাইগাৰ লায়ন পিউমা এইবোৰ হ'ল বিগ কেটৰ কেটাগৰীত পৰে আৰু ইয়াক লৈ ভাৰতবৰ্ষে 2026 চনত এটা ছামিট আয়োজন কৰিব ইয়াৰ আৰম্ভণিটো কোনে কৰিছে মই ইতিমধ্যে ক'লো ইট ৱাজ লঞ্চ বাই ইণ্ডিয়া 2023 গ্লোবেল টাইগাৰ ডেট ইয়াক ঘোষণা কৰা হৈছে আপোনালোকে কমেণ্টত জনাব গ্লোবেল টাইগাৰ ডে কোনটো তাৰিখত পালন কৰা হয় ইয়াৰ অন্তৰ্ভুক্তি কি মই ইতিমধ্যে ক'লো বিগ কেট মানে টাইগাৰ লায়ন লেপাৰ্ড স্নো লেপাৰ্ড জেগুৱাৰ পিউমা চিতা অল দিজ আৰ কামছ আণ্ডাৰ বিগ কেট চ' এই প্ৰাণীবোৰক প্ৰটেকশ্যনৰ কাৰণে এটা তেওঁলোকৰ কাৰণে এটা উপযুক্ত ইক'চিষ্টেম গঢ়ি তুলিবৰ কাৰণে এই ছামিটটো আয়োজন কৰা হৈ আছে ইয়াৰ লঞ্চ কোনে কৰিছে ইয়াক লঞ্চে কৰিছে আমাৰ ভাৰতবৰ্ষে গতিকে ই আমাৰ ভাৰতৰ লগত ৰিলেটেড বস্তু হয় যিটো নেকি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বৰ ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ উদ্দেশ্যটো কি আছিল বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন ৱাইল্ড লাইফ প্ৰটেকশ্যন ৱাইল্ড লাইফৰ কাৰণে হেবিটেটেড প্ৰটেকশ্যন ফৰেষ্ট ইক'চিষ্টেমটোক সংৰক্ষণ কৰা ইণ্টাৰনেশ্যনেল কৰ্প'ৰেশ্যন ক্ৰছ বৰ্ডাৰ কনজাৰ্ভেশ্যন ৰিচাৰ্চ এণ্ড টেকনলজি শ্বেয়াৰিং মনিটৰিং টেকনলজি ব্যৱহাৰ এই গোটেইবোৰ হ'ল ইয়াৰ মূল উদ্দেশ্য এই ছামিটটোৰ মূল উদ্দেশ্য ইয়াৰ লগত জড়িত এটা কুৱেশ্যন ইণ্ডিয়াৰ ৰোলছ কি ইণ্ডিয়াৰ ৰোলটো আকৌ চাই লওঁ ইণ্ডিয়াৰ ৰোল আপোনালোকক মই ইতিমধ্যে ক'লোঁ ইট ৱাজ লঞ্চ বাই ইণ্ডিয়া ইয়াৰ আয়োজক ইণ্ডিয়া ইয়াক আৰম্ভণিকৰ্তা কোন ইণ্ডিয়া হয় গতিকে ইণ্ডিয়াত কি কৈছে 70% ৱৰ্ল্ড টাইগাৰ পপুলেশ্যন বেংগল টাইগাৰ যিটো আছে আপুনি চাই এইটো এটা চাইবেৰিয়াত পাব আৰু এটা আমাৰ ভাৰতবৰ্ষতে ৱৰ্ল্ডৰ 70% টাইগাৰ আপুনি ভাৰতবৰ্ষৰ বুকুতে পাব চ' ভাৰতবৰ্ষ অবভিয়াছলি এইটো ক্ষেত্ৰত আমাৰ এটা গ্লোবেল কনজাৰ্ভেশ্যন লিডাৰ হৈ উঠিছে চেলেঞ্জেছবোৰ কি আছে হেবিটেট ফ্ৰেগমেণ্টেশ্যন পচিং জানে ইলিগেল হাণ্টিং হৈয়ে থাকে হিউমেন এনিমেল কনফ্লিক্ট হৈয়ে থাকে ভাৰতবৰ্ষে ঠায়ে মানুহে বনাঞ্চলবোৰ ধ্বংস কৰি আছে বনাঞ্চলত নিজৰ বসতি স্থাপন কৰিছে যাৰ ফলত এনিমেল আৰু হিউমেন বিংছৰ মাজত কনফ্লিক্ট ষ্টাৰ্ট হৈছে এনিমেলছৰ হেবিটেশ্যন ধ্বংস হৈ আছে আৰু ক্লাইমেট চেঞ্জ ইজ ওৱান অফ দ্য most important things which is affecting their lives so ইয়াৰ লগত জড়িত কিছুমান বডি যিটো নেকি ৱাইল্ড লাইফ ফৰেষ্ট কনজাৰ্ভেশ্যনৰ লগত জড়িত হৈ আছে IUCN কনজাৰ্ভেশ্যন ষ্টেটাছ ফাংচনটো কি WWF ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ লগত জড়িত আৰু CITES ইলিগেল ৱাইল্ড লাইফ ট্ৰেড কণ্ট্ৰলৰ লগত জড়িত এই তিনিটা অৰ্গেনাইজেশ্যন তিনিটা বিষয়ৰ লগত জড়িত আপোনালোকলৈ মই এটা টাস্ক এৰিলোঁ আপুনি এই তিনিটাৰে ফুল ফৰ্মবোৰ চাৰ্চ কৰিব আৰু যদি পাৰে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত এনচাৰ কৰিব আগবাঢ়িছোঁ আমি পৰৱৰ্তী টপিকত যোৱাৰ আগত প্ৰিভিয়াছ টপিকৰ এটা কুৱেশ্যন আমি চাই লওঁ ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ উদ্দেশ্যটো কি মেৰাইন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন নো ইট ইজ নট ৰিলেটেড টু মেৰাইন বিগ কেট স্পেচিছ কনজাৰ্ভেশ্যন য়েছ ইয়াৰ উদ্দেশ্যটো কি আছিল বিগ কেটক কনজাৰ্ভ কৰা চ' ইয়াৰ অপশ্যন নম্বৰ বি উড বি ইয়ৰ কাৰেক্ট এনচাৰ নেক্সট ৰিচেণ্টলি আমাৰ প্ৰাইম মিনিষ্টাৰে গ'ল্ড ব্যৱহাৰৰ কাৰণে এটা নিষেধাজ্ঞা নহয় আমাৰ কাৰণে এটা জাননীমূলক বাৰ্তা এটা দিছে কৈছে আমাৰ গ'ল্ডৰ ব্যৱহাৰ কম কৰিবলৈ এটা বছৰৰ কাৰণে গ'ল্ড পাৰ্চেছ কমাই দিবৰ কাৰণে
সো ইয়াৰ লগতে জড়িত এইটো টপিক গোল্ড ইম্পৰ্ট এণ্ড কাৰেণ্ট একাউণ্ট ডেফিচিট। গোল্ড ইম্পৰ্ট আৰু ক্ৰুড অইল ইম্পৰ্টে বৃদ্ধি পোৱাৰ ফলত কি হৈছে, ইণ্ডিয়াৰ কাৰেণ্ট একাউণ্টটো ডেফিচিট হৈছে। কাৰেণ্ট একাউণ্ট ডেফিচিট কেতিয়া হয় জানেনে, যেতিয়া আমাৰ ইম্পৰ্টটো এক্সপৰ্টতকৈ বহুত গুণে বেছি হৈ আছে। ডেট মিনছ আমাৰ ইম্পৰ্ট যেতিয়া বাঢ়িব, আমি বেছিকে কি কৰিব লাগিব, ডলাৰ আমি ক্ৰয় কৰিব লাগিব, যাৰ ফলত ডলাৰৰ ডিমাণ্ড বাঢ়িব। ডলাৰৰ ডিমাণ্ড বাঢ়াৰ লগে লগে ডলাৰ ভাৰতীয় মুদ্ৰাৰ তুলনাত বেছিকে ষ্ট্ৰং হ'ব, আৰু ডলাৰ যেতিয়া ষ্ট্ৰং হ'ব, ভাৰতীয় মুদ্ৰা যেতিয়া কমিব ডলাৰৰ তুলনাত ইয়াৰ মূল্য, তেতিয়া আমি কি ইয়াতে মূল্য বৃদ্ধি আমাৰ ভাৰতবৰ্ষতো চাব পৰা যায়, আৰু এইটো আমাৰ ভাৰতবৰ্ষৰ ইকনমিক এটা কনচাৰ্ণ হৈ থিয় হৈছে। আমাৰ ইম্পৰ্টটো আমাৰ এক্সপৰ্টৰ তুলনাত বহুত বেছি হৈ আছে। ৰিচেণ্টলি ইৰাণ আমেৰিকা ৱাৰৰ ফলত আমাৰ ক্ৰুড অইলৰ কাৰণে আমাৰ বহুত বেছি পইচা খৰচ কৰিবলগীয়া হৈছে। ক্ৰুড অইলৰ প্ৰাইচ $100 পাৰ বেৰেল এক্সিড কৰি গুচি গ'ল। আমি গোল্ড ইম্পৰ্ট কৰিবলগীয়া হৈ আছে, যাৰ ফলত আমাৰ কি হৈ আছে, আমাৰ মুদ্ৰাৰ ভেলু, ভাৰতীয় ৰূপীৰ ভেলু ডলাৰৰ তুলনাত কমি আছে। গোল্ড ইম্পৰ্টৰ সমস্যাটো কি, নন প্ৰডাক্টিভ এছেট। গোল্ডে কি নন প্ৰডাক্টিভ কিয় কয়, গোল্ডে ইকনমিক প্ৰডাকশ্যনত বিশেষ এটা কণ্ট্ৰিবিউশ্যন নাথাকে। গতিকে গোল্ড যদি আমি বেছিকৈ পাৰ্চেছ কৰোঁ, গভৰ্ণমেণ্টৰ গোল্ড বেছিকৈ পাৰ্চেছ কৰিবলগীয়া হ'ব, আৰু গোল্ড পাৰ্চেছ কৰিবলৈ গভৰ্ণমেণ্টে ফৰেক্স ৰিজাৰ্ভৰ পৰা ডলাৰ এৰিব লাগিব। ডলাৰ যিমানেই এৰিব, এইটো আমাৰ কাৰণে ডলাৰৰ শ্বৰ্টেজ ক্ৰিয়েট কৰিব। ডলাৰ শ্বৰ্টেজ ক্ৰিয়েট কৰা মানে কি, আমাক আকৌ ডলাৰ পাৰ্চেছ কৰিব লাগিব। চ' ইট ইজ আল্টিমেটলি ৰিলেটেড টু আৱাৰ কাৰেঞ্চি, আৰু আমাৰ কাৰেঞ্চি যিমান দুৰ্বল হ'ব, আমাৰ কাৰণে মুদ্ৰাস্ফীতিটো ইমান বেছি হ'ব। তো এয়া হ'ল মূল সমস্যা। ইয়াক লৈ আমাৰ চৰকাৰৰ সচেতনতা এটা জাৰি কৰিলে। চ' দিছ ইজ দ্য মেইন থিংছ। ক্ৰুড অইলৰ ইম্পৰ্টৰ ইম্পেক্টটো কি, ইণ্ডিয়াত অধিক ক্ৰুড অইল ইম্পৰ্ট আজিৰ তাৰিখত ডিপেণ্ডেণ্ট। আজিৰ তাৰিখত নহয়, ভাৰতবৰ্ষ আৰম্ভণিৰ পৰা ক্ৰুড অইলৰ ইম্পৰ্টে কৰি আছে। আমাৰ ইয়াতে তেলৰ খনিটো নাই যে আমি নিজে প্ৰডাকশ্যন কৰিম, আমি ইম্পৰ্ট কৰোঁ। যাৰ ফলত কি হৈ আছে, বৰ্তমান ভাৰতবৰ্ষত ইনফ্লেশ্যন বৃদ্ধি বেছি হৈ আছে, ফিস্কেল প্ৰেছাৰ, ফিস্কেল ডেফিচিট হৈ আছে, আৰু ট্ৰান্সপৰ্টৰ কষ্ট বেছি হৈ আছে। কাৰেণ্ট একাউণ্ট ডেফিচিট বঢ়াৰ প্ৰভাৱটো কি কি, কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন। মই ইতিমধ্যে ক'লো, আমাৰ ইণ্ডিয়ান ৰূপী ইয়াৰ মূল্যটো কমি আহিছে, কাৰ তুলনাত, ডলাৰৰ তুলনাত। যাৰ ফলত আমাৰ কি হৈছে, ইনফ্লেশ্যন দেখা দিছে। ইনভেষ্টৰ কনচাৰ্ণ মানে ইনভেষ্টৰ যিসকলে ভাৰতবৰ্ষৰ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে, এওঁলোকে নিশ্চয় ভাবিব, যদি ভাৰতবৰ্ষৰ কাৰেঞ্চি দুৰ্বল হৈ আছে, এওঁলোকে ভাৰতবৰ্ষৰ ওপৰত ইনভেষ্ট কৰিবৰ বাবেও অলপ হ'লেও চিন্তা কৰিব, কাৰণ কাৰেঞ্চি যদি দুৰ্বল হয়, এওঁলোকৰ ৰিটাৰ্ণটোও কমি আহিব। So these are the main factor related to your crude oil impact and gold import. ইয়াৰ লগত জড়িত এটা কুৱেশ্যন আমি চাই লওঁ। কাৰেণ্ট একাউণ্ট ডেফিচিট বৃদ্ধি পালে সাধাৰণতে কোনটো পৰিস্থিতি দেখা যায়? ডমেষ্টিক কাৰেঞ্চি এপ্ৰিচিয়েশ্যন হয়, ফৰেক্স ৰিজাৰ্ভ বৃদ্ধি পায়, ইনফ্লেশ্যনাৰী প্ৰেছাৰ বৃদ্ধি পায়, ইম্পৰ্ট ডিপেণ্ডেঞ্চ হ্ৰাস হয়। আপোনালোকে নিশ্চয় গম পাব, দিছ ইজ ইয়াৰ ইনফ্লেশ্যনাৰী প্ৰেছাৰ বৃদ্ধি হয়। আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিট যদি বাঢ়ি আছে, আমি বেছি ইম্পৰ্ট কৰিবলগীয়া হৈ আছে, ডলাৰ বেছি এৰিবলগীয়া হ'ব, আমাৰ মুদ্ৰা ইমানে দুৰ্বল হ'ব কম্পেয়াৰ টু ডলাৰ, আৰু আমাৰ ইয়াতো মুদ্ৰাস্ফীতি দেখা দিব, ইনফ্লেশ্যন দেখা দিব। নেক্সট টপিক, টুডে ইজ 12 মে। 12 মে মানে ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে, আৰু ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে কিয় পালন কৰা হয়? ফ্লৰেন্স নাইটেংগেলৰ জন্মদিন উপলক্ষে 12 মে তাৰিখে ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে পালন কৰা হয়। ফ্লৰেন্স নাইটেংগেল, লেডি উইথ লেম্প, মডাৰ্ণ নাৰ্ছিঙৰ প্ৰতিষ্ঠাতা, ওৱান অফ দ্য ফেমাছ পাৰ্চনেলিটি। আপোনালোকৰ যদি কুৱেশ্যন এটা আহে, ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে কাৰ জন্মদিনত পালন কৰা হয়? ফ্লৰেন্স নাইটেংগেল। She was the founder of modern nursing. স্বাস্থ্যখণ্ডত নাৰ্ছৰ কি ভূমিকা হয়? প্ৰাইমাৰী হেল্থ কেয়াৰ নাৰ্ছে কৰে, ভিলেজ লেভেল হেল্থ কেয়াৰৰ কাৰণে আমাৰ নাৰ্ছ লাগিব, মেটাৰ্নেল চাইল্ড হেল্থ নাৰ্ছৰ, ANM ষ্টাফ নাৰ্ছৰ ভূমিকা বহুত বেছি। পাব্লিক হেল্থৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যন, যিকোনো ক্ষেত্ৰত প্ৰাথমিক যিটো টেকেন কেয়াৰ, এইটো কোনে লয়? নাৰ্ছে লয়। ভাৰতবৰ্ষৰ চেলেঞ্জেছ কি? ভাৰতবৰ্ষৰ জনসংখ্যাৰ অনুপাতত ভাৰতবৰ্ষৰ নাৰ্ছৰ সংখ্যা বহুত কম। ৰুৰেল ইণ্ডিয়াত ইয়াৰ পৰিমাণটো আৰু কম, নাৰ্ছৰ সংখ্যা আৰু কম, আৰু স্কিল নাৰ্ছৰ সংখ্যা আন এটা ডাঙৰ প্ৰব্লেম। ভাৰতবৰ্ষৰ প্ৰতিটো ছেক্টৰতে স্কিল এমপ্লয়মেণ্টৰ সংখ্যা এটা আছে,
আমাৰ হু কি ৰিকমেণ্ডেশ্যন কৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আমাৰ ৰিকমেণ্ডেশ্যন কৰিছিলে ষ্ট্ৰং যিমান আমাৰ ষ্ট্ৰং নাৰ্ছিং ৱৰ্কফ'ৰ্চ হ'ব ইমান ষ্ট্ৰং হেল্থ কেয়াৰ ছিষ্টেম হ'ব ডেট মিনছ নাৰ্ছ আমাৰ যিমান স্কিল হ'ব যিমান বেছি আমাৰ নাৰ্ছ থাকিব আমাৰ হেল্থ কেয়াৰ ইক'ছিষ্টেমটো ইমানকৈ বেছি ভাল হ'ব গভৰ্ণমেণ্টে ইয়াৰ কাৰণে কি কি ইনিচিয়েটিভ লৈছে আয়ুষ্মান ভাৰত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ নাৰ্ছিং এডুকেশ্যন ৰিফৰ্ম ঠায়ে ঠায়ে নাৰ্ছিং কলেজ গঢ়ি তোলা এইবোৰ হ'ল আমাৰ ভাৰতবৰ্ষৰ গভমেণ্ট অফ ইণ্ডিয়াৰ ইনিচিয়েটিভ চ' আজি আমি ইয়াতে সামৰিলোঁ আশা ৰাখিছোঁ ভিডিঅ'টো ভাল পালে আমাক ছাবস্ক্ৰাইব কৰিব আমাক ছাপৰ্ট কৰিব আপোনালোকৰ এটাকে ছাবস্ক্ৰাইব আমাক বৰকৈ মটিভেটেড কৰে আমি আগন্তুক দিনত অহাকালি 13 মে কাৰেণ্ট এফেয়াৰ্ছ পাব আৰু লগতে ৰিজনিং আৰু মেথছৰ কাৰণে আমাৰ চেনেলৰ প্লেলিষ্টবোৰ চাব পাৰে আমি ADRE 3.0 টাৰ্গেটেড ইয়াৰ বাহিৰে অসমত আৰম্ভণি হোৱা আন কম্পিটিটিভ এক্সামবোৰক আমি ফুল্লি টাৰ্গেট কৰি লৈছোঁ গোটেইবোৰ এক্সাম ক্ৰেক আপোনালোকে এই চেনেলৰ জৰিয়তে হৈ থাকিব গতিকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজি ইয়াতে সামৰণি মাৰিলোঁ থেংক ইউ